কবিতা কবিতা ক'ত মৰিলি তই আহিছনে নাই এফালে আছ নিমকে চিঞৰি আছ তই শুনিছনে নাই ক'ত আছ মানে কি হ'ল মা মই ভিতৰত আছিলো শুনা নাছিলো মানে কি হ'ল মা কওকচোন কি মামা কৰি থাক মই তোৰ মা নহয় কিমান বাৰ ক'ব লাগে হা বাপেৰ ওচৰত ক বুলি মোৰ বাপে নাথাকা অৱস্থাত মোক যাতে মা বুলি নকয় দ্বিতীয় দিন কৈ দিছো কিমান দিন তোক ক'ব লাগে এটা কাম কৰোতে তাই 10 ঘণ্টা লাগে পাকঘৰটো চাফা কৰি হ'ল নাই কি কাম কৰি আছিলি মানে ইমান টাইম যে চিঞৰি আছিলো শুনা নাই মা মই পাকঘৰটোকে চাফা কৰি আছিলো ইমান লেতেৰা হৈ আছে আপুনি আকৌ ভালকে চাফা নকৰিলে গালি দিব কাৰণে মই ভালকে চাফা কৰি আছিলো মা সেইবাবে দেৰি হ'ল ঘৰ মই এতিয়া চাফা কৰিম দিয়ক আপুনি চিন্তা নকৰিব মই সব কাম কৰিম মা দেউতা অহা আগত মই সকলো কাম কৰি শেষ কৰিম মা মই দেউতাক নকওঁ দিয়ক আপুনি চিন্তা নকৰিব বাপেৰে অহা আগত সকলো কাম হ'ব লাগিব বাপেৰে যাতে গম নাপায় তোক মই টিউচন খতি কৰে কামত লগাইছো বুলি একো পঢ়ি শুনি ৰজা নহয় তই একো কালেক্টৰ ইঞ্জিনিয়াৰ নহয় তই ঘৰ কাম কৰ কোনে কৰিব ঘৰৰ কাম হা তোক মই এনেই বহাই খুৱাব নোৱাৰো নহয় আৰু টিউচনৰ ফিজকেইটা যিকেইটা বাপেৰে তোক দি থৈ গৈছে সেইকেইটা মোৰ হাতত দিবিহি ক'ত থৈছ ইয়াত দি দিবি কৈছোঁ কিন্তু যা এতিয়া কামত লাগো এই ঘৰটো ধুমধাম চাফা কৰ একে ঠাইতে ৰৈ গলি যে আৰু কান্দি দেখা পাইছ যা কামত লাগো তে পিটন খাবলৈ মন গৈছে আকৌ নাই মা মোক নামাৰিব মই সকলো কাম কৰিম দেউতাকো নকওঁ আৰু যিকেইটা পইচা টিউচনৰ কাৰণে দেউতাই দি থৈ গৈছে মই আপোনাক আহি দি দিম মা মোক নামাৰিব আপুনি মাৰিলে মই বৰ কষ্ট পাওঁ পিটন খাবলৈ মন নাই যদি যা সোনকালে কামত লাগৈ ৰাণী কি হ'ল তোৰ কিবা লাগে নেকি বা তাইক কচোন ৰুমটো এবাৰ চাফা কৰি দিবলৈ মোৰ বহুত লেতেৰা হৈ আছে তাইক মোৰ ৰুমত এবাৰ যাব দেচোন হয় নেকি ৰ মই তাইক কৈ দিছোঁ তোৰ অফিচলৈ যাবৰে হ'ল দেখোন পিছত চাফা কৰিলেও হ'ল হয় হ'ব দে বাৰু মই তাইক কৈ দিছোঁ কবিতা কবিতা কি হ'লনো মা আকৌ মা তই মোক আকৌ মা বুলি মাতিছ মই কৈছোঁ নে মোক মা বুলি নামাতিবি আৰু এই ৰণী ৰুমটো চাফা কৰি আহ যা হ'ব দিয়ক বা তই থাক মই অফিচত যাওঁ দেই হ'ব দে যা চাওঁ মোৰ মৰমৰ কবিতাজনী ৰবাচোন কবিতা তোমাক অলপ মৰম কৰোঁ ৰবা কবিতা হেই কবিতা একো বেয়া কথা নহয় তুমি ইমান সৰু ছোৱালীৰ লগত মৰম কৰিয়ে ন তুমি সেইটো কিয় বেয়া পাইছা একো নহয় আহাচোন মোৰ ওচৰলৈ আহা হেই আকৰিজনী নিচিঞৰিবা একো নহয় নহয় আহাচোন আহা একো নহয় তোমাক কোনে বচাব মোৰ পৰা তুমি ইমান ধুনীয়া তোমাক মৰম কৰিব মন যায় তোমাক কোনে বচাব মোৰ পৰা আহাচোন আহা 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 ৰণী তই কি কৰিছ পাগল হৈছ নেকি ঐ এৰি দে তই ৰণী মা তুমিনো কিয় আহিব লাগে কি হ'ল মোৰ একো হোৱা নাই নহয় যোৱা তুমি ইয়াৰ পৰা পাগল হৈছ তই চুপ থাক অভদ্ৰ কৰবাৰ আইতা মোক বচাওক আইতা মোক বচাওক মামাই মোৰ লগত বেয়া কাম কৰিব লৈছে আইতা মোক বচাওক মাজনী তুমি যোৱা ভিতৰলৈ যোৱা তুমি ভয় কৰিব নালাগে যোৱা মই আছো যোৱা তুমি হ'ব আইতা মাজনী তুমি নাকান্দিবা যোৱা তুমি যোৱা আৰু এইখিনি যে কথা কাকো নকবা দেই মামাই যে এনেকুৱা কৰিছে কাকো নকবা দেই মই তাক শাস্তি দিম দেই তুমি কাকো নকবা দেই যোৱা হ'ব আইতা মই কাকো নকওঁ দিয়ক আপুনি কিন্তু মামাক শাস্তি দিব মামাই মোৰ লগত সদায় এনেকুৱা কৰে আপুনি কিন্তু মামাক বুজাব আইতা মই কাকো নকওঁ
কিয় কৰিলা মা চুপ থাক বাবা মই দেখি আছো তোক এইকেইদিন মই বাৰে বাৰে লক্ষ্য কৰি আছো তই তাইক এনেকুৱা কৰ তই এই সৰু ছোৱালীৰ লগতহে পালিগৈ আৰু ছোৱালী নাপালি আৰু তই কিয় পাহৰি গৈছ যে তই এইখন ঘৰত থাকি তাইৰ বাপেকে তোক খুৱাই আছে কেনেবাকে যদি বাপেকে কথাটো গম পায় আমাক ইয়াত ইমান আনন্দত ইমান আজাদিকে থাকিব পামনে কচোন খেদি দিয়ে যদি তেতিয়া ক'ত থাকিবি তই গৈ পেলাই ছোৱালীজনীয়ে বিয়া হৈ অহাৰ পিছৰ পৰা আমাক ইয়াত ৰখাইছে খুৱাই বুৱাই ৰাখিছে আৰু তই এইবোৰ কাম কৰি পেলাই মানে আমাক উলিয়াব বিচাৰি আছ চাবি কিন্তু তেনেকৈ যদি ওলাই যাবলগীয়া হয় তই যাবি মই কিন্তু নাযাওঁ মই ইয়াতে থাকিম কিন্তু তোকহে মই ফচাই দিম কৈ দিছোঁ ইমান আজাদি থাকিব পাইছোঁ আগতে থাকিব পাৰিছিলি কিন্তু মা ভিনদকনো কোনে ক'ব আৰু বায়ে তাইক যিহে ভয়ত ৰাখিছে যিহে কাম কৰাই ৰাখিছে তাই এনেও বাপেকক একো কথা নকয় এনেও ভয়তে ঠাইত পেপোৱা লাগি থাকে তাই আৰু বায়ে যিহে পিটন দিয়ে তাই আৰু বাপেকক এইবোৰ কথা নকয় মা তুমিনো কিয় ডিষ্টাৰ্ব দি থাকা মানে কিবা এটা কৰিব ল'লে যোৱাচোন তুমি আৰু এইবোৰ কথা এনেই চিন্তা কৰি মাথাটো বেয়া কৰি নাথাকিবা আমাক কোনেও ইয়াৰ পৰা উলিয়াব নোৱাৰে বুজিছা এইখন ঘৰ বাৰ ৰাজত্বত আছে এতিয়া আৰু ভিনদৈ একোডাল কৰিব নোৱাৰে বুজিছা তথাপিও ৰণী বাপেকৰ তাই মৰমৰ ছোৱালী তাইৰ কাৰণেই বায়েৰক বিয়া পাতি আনিছে তাইক চোৱা চিতা কৰিবৰ কাৰণে কিন্তু এতিয়া তাই চোৱা চিতা নকৰে তথাপিও তাই ভাল ছোৱালীৰ কাৰণে বাপেকক লগাই দিয়া নাই কিন্তু এইবোৰ কথা যদি গম পায় ঘপককৈ কিবা এটা যদি নহ'বলগীয়া কাণ্ড হৈ যায় পিছত তই ফচি বুলি নাই কচোন আমাৰ লগতে বায়েৰকো উলিয়াই দিব তেতিয়া শান্তি পাবি তই আৰু মই এখন ঘৰৰ পৰা ওলাই যাব বিচৰা নাই বুজিছতো মই ইমান আজাদিত আছোঁ মই গৈ পেলাই আকৌ সেই গাঁৱৰ ঘৰটোত থাকিবগৈ নোৱাৰোঁ মই ইয়াতে থাকিম তই ওলাই যাবি বুজিছ এইবোৰ কাণ্ড যদি কৰি থাক দ্বিতীয় দিন তই নিজে ওলাই যাবি মোক উলিয়াই নিদিবি মোক নফচাবি কিন্তু কৈ দিছোঁ এই মা তুমি মিছাতে ভয় কৰি থাকা এনেই মাথাটো বেয়া কৰি থাকিবা যোৱা ইয়াৰ পৰা মই তোক এনেই কৈ থকা নাই এইবোৰ কথা বুজিছ আৰু এনেইতো বাবা তই চাচোন বায়েৰে এনেও চেষ্টা কৰি আছে গোটেই সম্পত্তিখিনি নিজৰ নামত কৰি লোৱাটো তেতিয়া তাৰপিছত যি কৰা কৰি থাকিব বুজিছ সম্পত্তিখিনি নিজৰ হৈ ল'ব দে আগতে তেতিয়া আৰু ভিনিয়েৰে একো কৰিব নোৱাৰে সেইবাবে এতিয়া একো নকৰিবি গম পাইছনে কথাখিনি শুনিবি অলপ মা মই জানো মোক শিকাব নালাগে মই জানো গোটেইবোৰ কথা মই জানো আৰে মই অফিচত এনেই যাওঁ বুলি ভাবা নেকি মই যিখিনি কাম কৰি আছো নহয় ভিনদৈ পাত্তাই নাপায় মই গোটেই অফিচৰ টকা চেক চব মোৰ হাতত এতিয়া বুজিছা মা ভিনদৈ কি পাত্তা পাব আৰু বায়ে যিখিনি কৰিছে তাতকৈ মই বেছি কৰি আছো অতি সোনকালে এই গোটেই সম্পত্তি আমাৰ হ'ব চাই থাকা তুমি হ'ব দিয়া মই এতিয়া অফিচতে যাওঁ তোমাৰ লগত এনে লেকচাৰ মাৰি নাথাকোঁ হ'ব দে যা বাবা অফিচতে যা আৰু মনত ৰাখিবি এতিয়াও ভিনিয়ৰৰ অফিচ হৈ আছে সেইটো তাত কামহে তই কৰি আছ এতিয়া কিন্তু যি টি কাম নকৰিবি যাতে ফচিব লগা হয় বুজিছতো যা হ'ব দিয়া মই জানো কবিতা তোৰ চাহ হ'লনে নাই চাহকাপ আনোতে ইমান দেৰি লাগে নে কিনো কৰি আছ পাকঘৰত লৈ আহ জলদি চাহখিনি মা নি আছো মা মৰিলো ঘৰখন তই মানে ধ্বংস কৰি পেলালি আৰু গোটেই কাপ গ্লাছখিনি ভাঙি চেছ কৰিলে চালা কুলক্ষণীয়ানী যেনি আজি তোক মই মা মোক নামাৰিব মই ভৰিত বহুত দুখ পাইছো মা মোক উঠাই দিয়কচোন মই উঠিব পৰা নাই মৰ তই নমৰ কিয় তাতে পৰি মৰ তই কুলক্ষণীয়ানী চালি তই মৰ তই জীয়াই থাকিব নালাগে তই এটা ঘৰৰ বস্তু শেষ কৰিছ এটা কাম কৰিব দিলে কামটো ভালকে কৰিব নোৱাৰে চাহ কাপ বনোৱাটো ইমান ডাঙৰ কামটোৰ কাৰণে তোক আজি মই মাৰিয়ে পেলাম তোক আজি যিখিনি দুখ পাইছা তাতে মই তোক আজি মাৰিয়ে পেলাম বাপেৰে আহিলে তই মৰিলি বুলিয়ে কম মৰিলি বুলিয়ে কম তোক আজি মই শেষে কৰি পেলাম কাপোৰকেইটা ধুব দিলে তাই কাপোৰকেইটা নষ্ট কৰিব বাচন ধুব দিলে বাচন ধুব ভাগিব এতিয়া চাহখন বনাব দিলে কাপ গিলাচ সোপা শেষ কৰিলে তই কোনটো কাম ভালকে কৰিব পাৰ তই থাকি কি লাভ তই মৰাই ভাল বাপেৰে অহাৰ আগতে তোক মাৰিমে আজি মই কি কৰিছা মানে তুমি এনেকুৱা হে আপুনি কিমান সময়ত আহিলে কেতিয়া আহিলে আপুনি মই গমেই পোৱা নাছিলো মাজনী উঠা মাজনী উঠা মোৰ হাতত ধৰা উঠা দুখ পালা নেকি মাজনী বেছিকে দুখ পালা নেকি মাজনী তোক তাই এনেকৈ ব্যৱহাৰ কৰে তই মোক কিয় কোৱা নাছিলি অতদিনে তই মোক কিয় কোৱা নাছিলি তোক যে মাহী মাৰি এনেকুৱা অৱস্থা কৰিছে আজি আহি দেখিলোহি বুলিহে নহবা তোক গমেই নাপালো হয় এই যে তোক এনেকে শাস্তি দিছে আপুনি ভুল বুজিছে শুনকচোন মই তাইক একো শাস্তি নিদিওঁ মাজনী কোৱাচোন মই তোমাক কি শাস্তি দিওঁ ন আপুনি এনেই ভুল নুবুজিবাচোন চালি বদমাছি চুপ থাক তই মোক আৰু শিকাব নালাগে মই আহি নিজ চকুৰে দেখাৰ পিছত আৰু তই মোক কি বুজাবলৈ আহিছ তই এই কণমানি ছোৱালীজনীক তই চাহ বনাবলৈ দিয় কণমানি ছোৱালীজনীক তই এনেকুৱা ব্যৱস্থা কৰ এনেকুৱা ব্যৱহাৰ কৰ মই তাইৰ কাৰণে তোক বিয়া পাতি আনিছিলো তাইক চোৱা চিতা কৰিবি বুলি তোক বিয়া পাতি আনিছিলো নহবা তোক মই কেতিয়াও বিয়া নাপাতিলো হয় বুজিছ মাক মৰাৰ পিছত ছোৱালীজনীয়ে দুখ পাব কষ্ট পাব বুলি তোক বিয়া পাতিছিলো আৰু তই উল্টাই ছোৱালীজনীক কষ্টহে দিলি তোক আজি মই সুদাই নেৰো তই এইখন ঘৰৰ পৰা ওলা
তহঁত আৰু ভাইৰকো আনি লৈছ মাৰকো আনি লৈছ তথাপিও মই একো কোৱা নাই ভাবিছো ছোৱালীজনীক তহঁতে মৰম দিবি ভালকে ৰাখিবি কিন্তু মই নাথাকাত তহঁতে ছোৱালীজনী এয়া ব্যৱহাৰ কৰ হা ইমান মৰমত মই ডাঙৰ কৰিছো ছোৱালীজনীক আৰু তহঁতে তাইক এনেকুৱা শাস্তি দিলি তোক মই আৰু সুদাই নেৰো তহঁত আজি ওলাই যা আজিয়ে তহঁত মোৰ ঘৰৰ পৰা ওলাই যা তহঁতে আৰু মোৰ ঘৰত কেতিয়াও থাকিব নোৱাৰ মাৰক মাত ভাইৰক মাত বস্তু আনি ওলাই যা এতিয়াই মই বেলেগ ব্যৱস্থা নোলোৱা আগতে ওলা এখন ঘৰৰ পৰা ওলা পাপা তুমি মাক উলিয়াই নিদিবা মাক ক্ষমা কৰি দিয়া পাপা মোৰ নিজৰ মায়েতো মোক এৰি থৈ গুচি গ'ল সেইজনী মাকো উলিয়াই দিলে মই তাক মা বুলি মাতিম পাপা মাৰ ভুল হৈ গ'ল পাপা মাক ক্ষমা কৰি দিয়া আৰু চাগে মায়ে এনেকুৱা কেতিয়াও নকৰে পাপা তুমি খং নকৰিবা দেখিছতো এই কণমানিজনীৰ কথা শুনিছতো হা তই ইমানখিনি শাস্তি দিয়াৰ পিছতো তাই তোক মাফ কৰিবলৈ কৈ আছে হা তোৰ মাথাত কিবা বস্তু আছেনে নাই হা শুনিছ ছোৱালীজনীক তই তথাপিও ইমান শাস্তি দিলি ওলাই যা এতিয়াই তই মোৰ ঘৰৰ পৰা ওলাই যা নালাগে তই নহ'লেও মই ছোৱালীজনীক মই অকলেই চাম যা মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈ গ'ল মাজনী মই আজিৰ পৰা তেনেকুৱা কেতিয়াও নকৰো মোক ক্ষমা কৰি দিয়ক তোক ক্ষমা কৰা প্ৰশ্নই নুঠে হা তোক মই বিয়া পাতি আনিছিলো কিহৰ কাৰণে তইতো জানি বুজি বিয়া হৈ আহিছিলি তই টকাৰ কাৰণে বিয়া হলি মানে নহয় জানো হা ছোৱালীজনীক যে তই ইমান শাস্তি দিলি কিহৰ কাৰণে মানে মই অলপ দিনৰ পৰা লক্ষ্য কৰিছো ছোৱালীজনী ইমান অৱস্থা বেয়া গৈছে আৰু টিউচনত খবৰ দিলে ল'লো টিউচনো নপঠিওৱা হলি ন তাই টিউচন নপঠাই স্কুল নপঠাই তই ঘৰত তাইক কাম কৰাব লগালি তাই কাম কৰা মানুহ মোৰ ইমান মৰমৰ ছোৱালীজনীক তই এনেকৈ ব্যৱহাৰ কৰিলি তোক মই ক্ষমা কৰা প্ৰশ্নই নুঠে ওলাই যা এতিয়াই তালি টোপোলা বান্ধি মা আৰু ভাইৰক লৈ পেলাই ওলাই যা তোৰ মুখ চাব নিবিচাৰো মই মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক মই আৰু এনেকুৱা কাম কেতিয়াও নকৰো মোক ক্ষমা কৰি দিয়ক মোক উলিয়াই নিদিব বা তই ক্ষমা খুজিব নালাগে বা তই ক্ষমা খুজিব নালাগে মাজনী তই ক্ষমা খুজিব নালাগে ভাইৰে যি ভাল খবৰ আনিছে তই এই মানুহটোৰ আগত আৰু ক্ষমা খুজিব নালাগে গম পাইছ বা তই আৰু এই মানুহটোৰ আগত ক্ষমা খুজিব নালাগে কি কৈছ ভাইটি তই মা কি কৈছ মানে বা এই গোটেই বিশাল সম্পত্তি আজিৰ পৰা আমাৰ হ'ল গম পাইছ তই এই মানুহজনক আৰু একো কথাতে খাতিৰ কৰিব দৰকাৰ নাই এতিয়াৰ পৰা আমি এইখন ঘৰৰ পৰা ওলাই নাযাওঁ তেওঁলোক ওলাই যাব গম পাইছ তই ক্ষমা খুজিব নালাগে কি তই সঁচাই কৈছ নে ভাইটি বা মই কিয় মিছাই কম সঁচাই কৈছো এয়া চা গোটেই ডকুমেণ্টছবোৰ মই লৈ আহিছো লগত চা হ'ব দে ভাইটি মই ডকুমেণ্ট চেক নকৰিলেও হ'ব তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে বহুত ভাল কাম কৰিলি আৰু তই বহুত ভাল সময়ত আনিছ এই মানুহজনৰ মুখত মাৰি দে এতিয়া মোক ওলাই যাবলৈ কয় এতিয়া ওলাই যাওক এখন ঘৰৰ পৰা এখন এতিয়া আমাৰ ঘৰ তহঁতৰ দুইটাৰ ঘৰ নহয় ওলাই যায় এখন ঘৰৰ পৰা মা এনেকুৱা নকৰিব মা পাপা ক'ত যাব মই ক'ত যামনো আমাক এনেকুৱা নকৰিব মা চুপ থাক মই তোৰ কোনো মাৰে নহয় তহঁত এনেকুৱা বদমাছ ওলালি মই চিনি নাপালো মানুহ তহঁতে মোক চেছ কৰি পেলালি হা তহঁতক মই গাখীৰ খুৱাই খুৱাই সাপ পুহিছিলো তহঁতে মোক সাপ হৈ খুটিলি এতিয়া হা তহঁতে এইবোৰ তলে তলে কাম কৰি আছিলি এতিয়া আৰু চিঞৰি লাভ নাই যা দুইটা ওলাই যায় এখন ঘৰৰ পৰা আৰু দ্বিতীয় দিন তহঁতৰ মুখ যাতে দেখা নাপাওঁ ওলাই যা মা এনেকুৱা নকৰিব মা মই আপোনাক হাত জোৰ কৰিছো মোৰ পাপাক ইমান শাস্তি নিদিব মা আইতা আপুনি বুজাওকচোন এওঁলোকক আপুনিতো ইমান বুজি পায় আইতা আমাক ঘৰৰ পৰা উলিয়াই নিদিব আমি ক'ত যাম যা তহঁতক বুজি মোৰ লাভ নাই বুজিছ ছোৱালী ওলাই যায় পৰা বাপেৰক ল আৰু ওলাই যা এইখন আজিৰ পৰা আমাৰ ঘৰ যা তহঁতক মই চাই ল'ম তহঁতক মাজনী বল ইয়াত আৰু থাকি লাভ নাই এইবোৰ পিশাচ হয় এইবোৰ পিশাচৰ লগত আৰু থাকি লাভ নাই যুঁজি লাভ নাই যা তহঁতৰ মুখ চাবলৈও আমাৰ মন নাই যা আৰু এখন ঘৰত দ্বিতীয় দিন ভৰি নিদিবি এইখন আজিৰ পৰা আমাৰ ঘৰ গম পাইছ নহয় আৰু যদি বিশ্বাস নকৰ চাই যা ডকুমেণ্ট চব চাই যা তহঁতৰ নিচিনা পিশাচ মই জীৱনত দেখা নাই বহুত ভুল কৰিলো মই দ্বিতীয় বিয়া কৰি বহুত ডাঙৰ ভুল কৰিলো তোৰ নিচিনা এজনী বদমাচি পাম বুলি মই ভবা নাছিলো মোৰ ছোৱালীজনীক অত্যাচাৰ কৰি নহল এতিয়া গোটেই মাটি সম্পত্তি লৈহে তহঁতৰ শান্তি হ'ল হা চালি মই ইয়াৰ একচন ল'ম মই তহঁতক চাই থাক একোডাল কৰিব নোৱাৰে ভিন্দ আৰু ভিন্দ বুলিনো মই কিয় কওঁ এতিয়া ভিন্দ নহয় আৰু যা একোডাল কৰিব নোৱাৰ এতিয়া চব ডকুমেণ্ট আমাৰ হাতত গম পাইছ তোৰ পৰা যে চাইন লৈছিলো সেইবিলাক মূৰ্খামী মানুহৰ এয়াই গতি হয় কিহৰ চাইন লৈছো এবাৰো নুসুধিলে ইমান চকু মেলি বিশ্বাস কৰে মানুহক যা এতিয়া ৰাস্তাত ঘূৰি ফুৰগৈ ফুট ইয়াৰ পৰা ফুট আৰু এখন ঘৰত ভৰি দিবি এয়া এতিয়া আমাৰ ঘৰ যা তহঁতক বিশ্বাস কৰিছিলো নিজৰ বুলি ভাবিছিলো কিন্তু তহঁতে যে এনেকে সাপ হৈ খুটিবি সেইটো ভাবা নাছিলো গম পাইছ সেইটোৱে মোৰ ডাঙৰ ভুল হৈ গ'ল আৰু মোৰ ছোৱালীজনী কষ্ট পোৱাটোহে মোৰ সহ্য কৰিব পৰা নাই তহঁতক
তহঁতক মই চাই ল'ম তহঁতেও বেছি দিন খাব নোৱাৰ এইবোৰ বুজিছ বেছি দিন খাব নোৱাৰ যা যা বেছি লেকচাৰ দি নাথাক এতিয়া জীয়েৰক ল আৰু ওলাই যায় পৰা মা আইতা আপোনালোকে সকলোৱে মোক ইমান শাস্তি দিলে তথাপিও মই বেয়া পোৱা নাছিলো কিন্তু এইটো কাম কিয় কৰিলে মা সম্পত্তিবোৰ লৈ লৈ মোৰ দেউতাক কিয় কষ্ট দিলে মোক কষ্ট দিছে মই সহ্য কৰিছো মই কাকো কোৱা নাছিলো কিন্তু এইটো আপোনালোকে ভাল কাম নকৰিলে আপোনালোকক ভগৱানে কেতিয়াও ক্ষমা নকৰে চাই ল'ব আমাক এনেকুৱা অৱস্থা কৰিলে তাৰ বাবে ভগৱানে আপোনালোককো শাস্তি দিব এইবোৰটো এনেও আপোনাৰে হ'ব মা এইবোৰটো মই ক'লেও লৈ নগলো হয় দেউতা আৰু আপোনাৰে ন আপুনি এনেকুৱা কৰিব নালাগিছিল নহয় দেউতাক শাস্তি দিব নালাগিছিল এনেকে আপোনাৰে হ'ব আপুনি সম্পত্তিবোৰ এনেকে কাঢ়ি লৈ এনেকুৱা কৰিব নালাগিছিলে ইমান বিশ্বাসঘাতক কৰি আপুনি এতিয়া কি পালে মা আপোনাকতো বিয়া কৰাই আনিছিলে ন বিয়া কৰাৰ পিছততো সকলোবোৰ আপোনাৰে হ'ল আৰু তথাপিও এনেকুৱা কাম কিয় কৰিলে ইমান বিশ্বাসঘাতক কৰিলে আপোনাৰ এতিয়া ভাল লাগি গ'ল ন মা হ'ব থ ইমান ইমোচনেল ব্লেকমেইল মোক নকৰিবি মই একদম ইমোচনেল নহওঁ তহঁতৰ কাৰণে বুজিছতো যা ওলাই যা আৰু এইবোৰ মোৰ হ'ব বুলি যে কলি এতিয়াইচোন বাপেৰে মোক উলিয়াই দিছিলে ঘৰৰ পৰা কেনেকৈ মোৰ হ'ল হা এতিয়াতো আমি গুচি যাবলগীয়া হ'ল হয় ভাইটিয়ে যদি এনেকুৱা কাম নকৰিলে হয় যা তহঁতৰ কথা চিন্তা কৰি মোৰ একো লাভ নাই আৰু তহঁতৰ মোক চাবও নিবিচাৰোঁ আৰু দ্বিতীয় দিন ইয়ালৈ ঘূৰি নাহিবি এইখন নেজিৰ পৰা মোৰ ঘৰ যা একে মৰমৰ জীয়াৰীক লৈ ওলাই যোৱা কাম নাই মৰমৰ জীয়াৰী একে মৰমৰ বাপেকি দেখা নাই কিমান মৰম সিহঁতৰ ওলাই নাযায় কিয় এতিয়া ভাইটি ইহঁতে এনেকৈ ওলাই যোৱা বিধৰ নহয় ইহঁতক গতিয়াই বাহিৰ কৰি দে যা গতিয়াই বাহিৰত থৈ আহ হ'ব আমাক গতিয়াই উলিয়াব নালাগে আমি নিজে যাম বুজিছা তোমালোকে এই মোৰ সম্পত্তিবোৰ লৈ বেছি দিন আজাদী কৰিবও নোৱাৰা বুজিছা মই কষ্ট কৰি ঘটা এইবোৰ আৰু ভগৱান আছে যদি তোমালোকে কেতিয়াও বেছি দিন এইখিনি খাব নোৱাৰা মই আৰু সম্পত্তি ঘটি ল'ব পাৰিম কাৰণ মই সৰুৰ পৰা কষ্ট কৰি আহিছোঁ নিজে ইমানখিনি বনালোঁ ইমানখিনি কষ্ট কৰি ইমান ইনকাম কৰিলোঁ কিন্তু মোৰ ছোৱালীজনী যদি কিবা হ'ল হয় মইতো দ্বিতীয় দিন ছোৱালীজনী নাপাওঁ নালাগে মোৰ ছোৱালীজনী মোৰ লগত আছে যেতিয়া মোক আৰু একো নালাগে তহঁতেই এইবোৰ তহঁতেও বেছি দিন এইবোৰ হ'ব নোৱাৰ এনেকৈ আজাদী কৰিব নোৱাৰ ভগৱানে তহঁতক এনেও এদিন শাস্তি দিব বুজিছ হ'ব তহঁতে মোক গতিয়াব নালাগে আমি এনেই ওলাই যাম তহঁতে এইবোৰ চাই ল'ম মই তহঁতৰ ভাল দিন বেয়া দিন সকলো মই চাই ল'ম হ'ব যোৱা বেছি লেকচাৰ দি থাকিব নালাগে এতিয়া সম্পত্তি আমাৰ হয় আমি যেনেকৈ খাওঁ যি কৰোঁ তাত তোমাৰ চকু দিবলগীয়া একো নাই যোৱা ওলাই যোৱা ইমান কমৰ পৰা লেকচাৰ দি আছে গতিয়াই নুলিয়ালৈকে কি নোলাবাই নেকি দেউতা ব'লা দেউতা আমি আৰু ইয়াত নাথাকো ব'লা আমি যাওঁগৈ ব'লা সেইবোৰ আৰু সহ্য কৰিব নালাগে তুমি আমি য'তে শান্তি পাওঁ তাতে থাকিম ব'লা আৰু ইয়াত নাহোঁ কেতিয়াও ইয়াত নাথাকো কেতিয়াও দেউতা ব'লা তোমাৰ ইমান কষ্ট হোৱাটো মই সহ্য কৰিব নোৱাৰিম ব'লা ওলাই যাওঁ ব'লা দেউতা ময়ো কাম কৰিম আমি চলিব পাৰিম ব'লা দেউতা ব'লা চিন্তা নকৰিবা তুমি একো নহয় আমাৰ হ'ব দিয়া মাজনী ব'লা আৰু তুমি মোক কাম কৰি খুৱাব নালাগে মই তোমাক কাম কৰিব কেতিয়াও নিদিওঁ মই কষ্ট কৰিম মই কষ্ট কৰিব জানো মাজনী মই সম্পত্তি গোটাম তোমাক মই চলাম তুমি কাম কৰিব নালাগে কণমানি বয়সত ব'লা আমি আৰু ইয়াত কেতিয়াও নাহোঁ ব'লা মাজনী ব'লা মই তোমাক ভালকৈ ৰখাম আৰু কেতিয়াও বিয়া চিয়া কথা নাভাবোঁ মই নিজে চাম তোমাক মই নিজে তোমাক ডাঙৰ কৰিম ব'লা মা ফাইনেলি আমাৰ সম্পত্তি আহি গ'ল সেই গাঁৱৰ আৰু জুপুৰি ঘৰটোত আমি আৰু থাকিব নালাগে এইবোৰ আজিৰ পৰা আমাৰ ভাইটি তই কিন্তু বহুত ভাল কাম কৰিলি দেই তোক কিন্তু মই মানিছোঁ আৰু দেই চাব্বাছ এনেকুৱাই কাম কৰি যাবি আৰু আগলৈও ভালে হ'ল ইহঁত গুচি গ'ল বহুত ভাল হ'ল মা আজিৰ পৰা এনজয় কৰা আৰু যি কৰা কৰিব পাৰা বা মই কিমান মাথা মাৰিছোঁ তই কি বুজিবি ইমান মাথা মাৰি আজিৰ পৰা এইখিনি সম্পত্তি আমাৰ আৰু যি মন যায় এতিয়া তাকে কৰিব পাৰিম কি পোৱা নাই বা কিমান বিশাল সম্পত্তি আমি পাই গ'লোঁ এতিয়াৰ পৰা এনজয় কৰ আৰু যি কৰ কোনেও বাধা দিওঁতা নাই বুজিছ
হওক দে মোৰ বাবাটো ইমান জ্ঞানী মোৰ ল'ৰাটো ইমান ভাল ইমান বুদ্ধি আছে তাৰ হওক দে মই কি খাই তুলিছিলোঁ জানো ইমান ভাল ল'ৰা এটা পালোঁ মই তাৰ কাৰণে ইমান সুখ পাইছোঁ মই হওক দে বাবা আগলৈও এনেকুৱা কাম কৰি যাবি দেই আৰু এনেকৈয়ে মাহী মাকে সকলো সম্পত্তি কাঢ়ি ল'লে আৰু কাঢ়ি লৈ ছোৱালীজনী আৰু দেউতাকক উলিয়াই পঠালে সিহঁতে কিন্তু বেছিদিন টিকিব নোৱাৰিলে অলপ দিন পিছতে তিনিওটা বেমাৰত পৰিলে আৰু মাকজনী ঢুকাই থাকিলে ভগৱানেনো ক'ত সহ্য কৰে ইমান মানুহক কষ্ট দিয়াটো